আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সাৰ্কেল চেপ্টাৰ 2 চেপ্টাৰ নম্বৰ হল তোমালোকৰ 10 ইয়াতে তোমালোকে নিশ্চয় বৃত্ত দেখা পাই আছা তো তোমালোকে কম্পাস ইউজ কৰি ড্ৰ কৰিবা বহুত ধুনিয়া কৰি কাট পেন্সিল আছিল তোমালোকে স্পষ্ট কৰি দেখা নাপাবা সেই কাৰণে মই ওপৰে দি কলম দি আঁচটো মাৰি দিছো যাৰ কাৰণে বৃত্তটো এনেকুৱা লাগি আছে ঠিক আছে তো এতিয়া সোৱা তোমালোকৰ এইমটো কি হ'ব লাগিব এইটো জন্তু সিজন আহি আছে এইটো সিজনত তোমালোকৰ এইমটো হ'ব লাগে মোৰ হিসাবত 100/100 পাব লাগিব ইন ম্যাথ ঠিক আছে তো তোমালোকৰ কনফিডেন্স লাগিব আৰু প্ৰ্যাকটিসও কৰিব লাগিব 8 নম্বৰ পাবলৈ হলে তো আৰম্ভ কৰো এতিয়া সোৱা তোমালোকে যে বৃত্ত দেখা পাই আছে বৃত্তৰ প্ৰত্যেকটো বস্তু তোমালোকে বুজিয়ে পোৱা জন্তু মাজত থাকে তাক আমি সেন্টাৰ বুলি কওঁ মানে কেন্দ্ৰবিন্দু বুলি কোৱা হয় ইয়াৰ পৰা যদি আমি এনেকৈ টানো তো কি হৈ যাব এই ক্ষেত্ৰত ব্যাসাৰ্ধ আৰু এটো যদি ইপিনে আমি বঢ়াই দিও এটো এটা ব্যাসাৰ্ধ হ'ব তো যদি তোমাৰ দুটা ব্যাসাৰ্ধ ইকুয়াল কাৰ সমান হয় एक्चुअली ডায়ামিটাৰৰ সমান হয় হয়নে এইখিনি তোমালোকে জানা আৰু জন্তু তোমালোকে আঁচটো দেখা পাই আছা ইয়াক কি বুলি কোৱা হয় বৃত্তৰ পৰিধি বুলি কোৱা হয় এতিয়া সোৱা এই পৰিধিটোৰ ফৰ্মুলা কি আছিল 2πr ইমান আমাক নালাগে তো এতিয়া সোৱা তোমালোকে এইখিনি জানা তথাপি মই এবাৰ ৰিভিজন কৰি দিলো লগতে এতিয়া সোৱা এই জন্তু তোমালোকে বৃত্ত দেখা পাই আছা ইয়াতে যদি মই এনেকৈ এডাল আঁচ টানি দিও মানে ৰেখা টানি দিও সাপোজ ধৰা এটো মই এনেকৈ টানি দিছো দেখা পাইছা আৰু ইফালে জন্তু তোমালোকে বৃত্ত দেখা পাই আছা ইয়াতে মই এনেকৈ টানি দিছো এই দুয়োটালৈ তোমালোকে মন কৰা এইটো জন্তু এইটো ৰেখাটোৰ মই নামকৰণ কৰি দিছো ইয়াল এইটো পি বুলি ধৰিছো পি কিউ এনেকৈ দি দিলো মই এল এম বুলি ধৰিলো এল এম জন্তু তোমালোকে ৰেখা দেখা পাই আছা দুয়োফালে তোমাৰ কি চিন আছে কাৰ চিন এটো কি বুজায় যে দুয়োফালে তোমাৰ গৈয়ে আছে ইনক্ৰিজ হৈ আছে ইফালে বাঢ়ি গৈ থাকিব ইফালে বাঢ়ি গৈ থাকিব ঠিক আছে নেক্সট এইটো পি কিউ ৰেখাটো যদি আমি চাও তো ইয়াতে সোৱা বৃত্তটোৰ দুটা পয়েন্টত কি কৰিছে টাচ কৰিছে মানে ইন্টারসেক্ট কৰিছে কাটিছে হয়নে এইটো পয়েন্টত আৰু এইটো পয়েন্টত নাম দিব পাৰা তোমালোকে মই ইয়াস আৰু কিউ দিলো ঠিক আছে সরি কিউ ইয়াতে আছে তো ইয়াস আৰু আর দিলো ইয়াতে সোয়া ইয়াতে কাটিছে আৰু ইয়াতে কাটিছে হয়নে তো এই পি কিউ ৰেখাডালক কোৱা হ'ব কি ছেদক বুলি কোৱা হ'ব কেতিয়া ছেদক বুলি কোৱা হয় যেতিয়া কোনো এটা ৰেখাই বৃত্তৰ দুটা পয়েন্টত কাটে তেতিয়া তাক আমি কি বুলি কওঁ ছেদক বুলি কওঁ ক্লিয়াৰ এইখিনিলৈকে obviously বুজি পাইছা এতিয়া সো নেক্সট আৰু এটা সৰু বৃত্ত তোমালোকে দেখা পাই আছা ইয়াতে মই কি কাম কৰিলো সোৱা এবাৰ অলপ মনোযোগ দিবা এইখিনিতে আমাৰ ইম্পৰ্টেন্ট পয়েন্ট বিলাক আহি আছে তো মই ইয়াতে আৰু এডাল ৰেখা টানিলো জন্তু ৰেখা তোমাৰ কি কৰিছে এটো তুমি কি নাম দিব পাৰা এন আর দি দিলো ঠিক আছে এন আর জন্তু তোমাৰ ৰেখা জন্তু তোমালোকে ৰেখা দেখা পাই আছা এইটো বৃত্তৰ কি কৰিছে এটা পয়েন্টত তোমাৰ কি কৰিছে টাচ কৰিছে হয়নে কেৱল টাচ কৰি গুছি গৈ আছে মানে স্পৰ্শ কৰি গুছি গৈ আছে হয়নে তো ইয়াকে কোৱা হয় কি স্পৰ্শ বিন্দু ঠিক আছে তো আমি দেখা পালো কি যদি বৃত্তৰ এটা বিন্দুত তোমাৰ কেৱল টাচ কৰি যায় তাক আমি কি বুলি কওঁ স্পৰ্শ বুলি কওঁ তাৰ মানে আর এন টো এই ক্ষেত্ৰত কি হৈ যাব স্পৰ্শ আৰু ইয়াতে মই যদি পি লিখি দিও পি পয়েন্টটো কি হ'ব স্পৰ্শ বিন্দু হৈ যাব স্পৰ্শ বিন্দু ক্লিয়াৰ তো আমি দেখা পালো কি ছেদক আমি দেখা পালো স্পৰ্শ বিন্দু আমি দেখা পালো ইয়াতে যদি তোমালোক অলপ লক্ষ্য কৰা এই কেন্দ্ৰৰ পৰা মই যদি এনেকৈ টানি গৈ থাকো এইবিলাক ৰেখা সৰু সৰু ৰেখা খণ্ড एक्चुअली এইবিলাক ৰেখা খণ্ড বুলি ক'ব লাগিব তো কিমানটা ৰেখা খণ্ড তুমি ড্ৰ কৰিব পাৰিবা আৰু প্ৰত্যেকটো এটা কি হ'ব ব্যাসাৰ্ধ হ'ব তো এটা বৃত্তৰ কিমানটা ব্যাসাৰ্ধ থাকিব অসীম সংখ্যক ব্যাসাৰ্ধ থাকিব তাৰ পিছত তোমালোকে জন্তু বৃত্তৰ ব্যাক বুলি জানা মই ইয়াতে ৰ্যান্ডমলি ড্ৰ কৰিলো এটো তোমাৰ সেন্টাৰ আছে তো ইয়াতে তুমি যদি এনেকৈ ড্ৰ কৰা এইবিলাক কি হ'ব এটা কি হ'ব সেন্টাৰৰ মাজদি যাব লাগিব ঠিক আছে তো এইবিলাক কি বুলি কবা তোমালোকে ব্যাক তো এনেকৈ আমি এটা বৃত্তৰ মাজত অসীম সংখ্যক আমি কি টানিব পাৰিম ব্যাক টানিব পাৰিম হয়নে আৰু ইয়াতে তোমালোকে যে স্পৰ্শ দেখা পাই আছা তো এটা বৃত্তত আমি কিমানটা স্পৰ্শক টানিব পাৰিম সোৱা ইয়াতে যদি মই এইটো টাচ কৰি হোৱা কৰি মই এনেকৈ পঠাই দিও তো আৰু এটা হৈ গল ইয়াতে যদি মই এইটো টাচ কৰি এনেকৈ পঠাই দিও তো আৰু এটা হল ইয়াতে মই যদি এনেকৈ টাচ কৰি পঠাই দিও এইটো এটা হল তো ইমান এনেকৈ কৰি কৰি তোমালোকে অসীম সংখ্যক বৃত্তৰ স্পৰ্শক তুমি টানিব পাৰিবা ঠিক আছে কিন্তু যদি কোৱা হয় কি যে নহয় তুমি এটা পয়েন্টত কিমানটা স্পৰ্শক টানিব পাৰিবা এটা পয়েন্টত বৃত্তৰ এটা পয়েন্টত সাপোজ ধৰা এইটো পয়েন্টত তোমাক স্পৰ্শ টানিব দিছে
তেতিয়াহ'লে তুমি চোৱা এইটো পইণ্টত কেৱল টাচ হোৱা কৰি এডাল ৰেখা তুমি টানিব লাগিব। তো টানিলা তুমি এইটো এটা। যদি আকৌ তুমি এইটো পইণ্টত আকৌ যদি আৰু এটা ড্ৰ কৰাৰ কাৰণে ট্ৰাই কৰা তেনেহ'লে অবভিয়াছলি তুমি চিধা কৰি ড্ৰ কৰিব লাগিব। তো এনেকৈ তুমি আহিব লাগিব। তেতিয়াহ'লে চোৱা ইয়াতো টাচ কৰিছে ইয়াতো কাটিছে, তেনেহ'লে এইটো কি হৈ যাব, এই ৰেখাডাল তোমাৰ এই ক্ষেত্ৰত কি হৈ যাব, ছেদক হৈ যাব। ঠিক আছে। তো ইয়াতে তোমালোকে ধুনীয়া কৰি বুজি ল'বা ৰেখা বুলি মই কিয় কৈ আছোঁ, যদি কোনো এটা ৰেখাৰ দুয়োফালে কাট চিন থাকে তাক আমি ৰেখা বুলি কওঁ ডাইৰেক্ট, হয়নে, ৰেখা বুলি কোৱা হয় লাইন। আৰু যদি এনেকুৱা থাকে তাক আমি কি বুলি কওঁ, লাইন ছেগমেণ্ট, মানে ৰেখা খণ্ড হৈ যাব। আৰু যদি এনেকুৱা থাকে তেনেহ'লে আমি তাক কি বুলি ক'ম, ৰশ্মি, কেৱল এটা দিশতহে বাঢ়ি গৈ আছে, হয়নে। তো এইবিলাক তোমালোকে অবভিয়াছলি জানা। তো এইখিনি আছিল তোমালোকৰ সৰু সৰু কনচেপ্ট যোনখিনি আমাক বৃত্তৰ ক্ষেত্ৰত লাগিব। ঠিক আছে। তো আৰু অলপ চোৱা, ইয়াতে আহা, ইয়াতে আৰু এটা কনচেপ্ট আমি ক্লিয়াৰ কৰিম। চোৱা এইটো হ'ল কি আমাৰ চেণ্টাৰ, আৰু যদি মই কি কৰোঁ, এটা বহি বিন্দুৰ পৰা এটা যদি মই স্পৰ্শক এনেকৈ টানি দিওঁ, কেৱল এটা পইণ্টত টাচ কৰিছে, হয়নে। এইটো তুমি নাম, মই এইটো অ' বুলি ধৰিলোঁ, এইটো মই পি বুলি ধৰিলোঁ। তেনেহ'লে অ' আৰু পি যদি আমি জইন কৰি দিওঁ তেনেহ'লে এই অ' পিটো ব্যাসাৰ্ধ, হয়নে, ব্যাসাৰ্ধটো কি হ'ব, এ বি যোনটো স্পৰ্শ আছে স্পৰ্শৰ ওপৰত কি হ'ব, লম্ব হ'ব। ক্লিয়াৰ। এইটো পইণ্ট মনত ৰাখিবা, অ' পি লম্ব কাৰ ওপৰত হ'ব, এ বিৰ ওপৰত। তেনেহ'লে এইটো কোণ আমাৰ কিমান হ'ব, 90 ডিগ্ৰী। আৰু এইটো যদি জইন কৰি দিয়া এইটো এটা কি হ'ব, সমকোণী ত্ৰিভুজ হ'ব। ইয়াতে তোমালোকক কিবা ভেলু দিয়া থাকিব, ইয়াতে কিবা তোমাক ভেলু দিয়া থাকিব, এইটো ভেলু আমি ওলাব লাগিব। কোনটো ফৰ্মুলা ইউজ কৰিবা, পাইথাগোৰাছ ৰুট ইউজ কৰি এনেকৈ আমি ওলাব লাগিব। ক্লিয়াৰ। এইখিনিলৈকে বুজি পালা। এতিয়া আমি এক্সাৰচাইজত যাম, আৰু যোনখিনি তোমালোকৰ বহুতেই ইম্পৰ্টেণ্ট হ'ব কেৱল সেইখিনি কুৱেশ্যনে মই পঢ়াম। আগত ইণ্ট্ৰ'খিনি তোমালোকক দি দিলোঁ, এতিয়া আহা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি ডিছকাশ্যন কৰোঁ। এতিয়া চোৱা ডাইৰেক্ট আমি এক্সাৰচাইজে আহিছোঁ 10.1ত। এতিয়া চোৱা একদম ইজি কুৱেশ্যন এইবিলাক, আৰু বহুতেই ইম্পৰ্টেণ্ট হয়। লগতে এইটো চেপ্টাৰো বহুত ইজি হয়, তোমালোকে ভালদৰে জানা ক্লাছ যদি কৰিছা স্কুলত। এতিয়া চোৱা প্ৰথম কুৱেশ্যনটো আমাক কি কৰিছে, ইগন'ৰ নকৰিবা, প্ৰত্যেকটো MCQ অহাৰ চান্স আছে ইয়াৰ পৰা। এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে, ইয়াৰ আগতে আমি ডিছকাশ্যন কৰিলোঁ কি এটা বৃত্তত আমি অসীম সংখ্যক স্পৰ্শ ড্ৰ কৰিব পাৰোঁ। গতিকে এইটো আমাৰ এনচাৰ হ'ব কি, অসীম। ক্লিয়াৰ। নেক্সট আমাক কৈছে কি খালী ঠাই পূৰ কৰা। তো ইয়াতে চোৱা আমাক প্ৰথম কুৱেশ্যনটো দিছে, এটা বৃত্তৰ স্পৰ্শকে ইয়াক ডেশ বিন্দুত ছেদ কৰে। এটা বৃত্তৰ স্পৰ্শক যদি আমি ড্ৰ কৰোঁ, কিমানটা বিন্দুত ছেদ কৰে, মাত্ৰ এটা পইণ্টত তোমাৰ কি হয়, ছেদ কৰে, হয়নে। এটা বিন্দুতহে তোমাৰ কি কৰে, ছেদ কৰে। এইটো তোমাৰ চাৰ্কেল থাকিল, তো তুমি যদি এডাল স্পৰ্শক টানি দিয়া কেৱল এটা পইণ্টত টাচ কৰিব। ঠিক আছে। নেক্সট আমাক কৈছে কি এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক, এটা বৃত্ত তোমাৰ আছে আৰু এডাল তুমি কি কৰিছা, ৰেখা টানিছা, দুটা বিন্দুত যদি ছেদ কৰে তাৰ নামটো আমি কি দিছিলোঁ, ছেদক। তো তোমালোকে বুজিয়ে পাইছা, এইবিলাক আমি ডিছকাশ্যন কৰিলোঁ জাষ্ট। নেক্সট আমাক দিছে 3 নম্বৰত, এটা বৃত্তৰ বৰ বেছি ডেশ সমান্তৰাল স্পৰ্শক থাকিব পাৰে। সমান্তৰাল হ'ব লাগিব। এটা বৃত্ত তুমি ড্ৰ কৰিছা আৰু তোমাৰ কি থাকিব লাগিব, সমান্তৰাল স্পৰ্শক কেইটা হ'ব পাৰে। এইটো যদি মই এনেকৈ ড্ৰ কৰোঁ, এইটো এটা স্পৰ্শক হৈ গ'ল, আৰু এটা যদি এনেকৈ ড্ৰ কৰোঁ তো এইটো এটা স্পৰ্শক হ'ল। তো কিমানটা হ'ব, দুটা। গতিকে ইয়াতে আমি লিখিম কি, বৰ বেছি দুটা থাকিব পাৰে, দুটা, কেৱল দুটা থাকিব পাৰে। ঠিক আছে। ওপৰত আমাক কি কৈছে, এটা বৃত্তৰ এডাল স্পৰ্শক, এটা বৃত্ত আছে এডাল স্পৰ্শক আছে, আৰু বৃত্তটোৰ মহতীয়া বিন্দুটোক কি বুলি ক'ব, এটা বৃত্ত আছে ইয়াৰ এটা স্পৰ্শক আছে। ঠিক আছে। এই যোনটো পইণ্টত তোমাৰ কাটিছে এইটো পইণ্টৰ নাম কি হৈ যাব, স্পৰ্শ বিন্দু। স্পৰ্শ বিন্দু, স্পৰ্শ বিন্দু বুলি কোৱা হয়। ঠিক আছে, স্পৰ্শ বিন্দু। তোমালোকে ধুনীয়া কৰি লিখি ল'বা। 3 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কুৱেশ্যন নাহিলেও এনেকুৱা টাইপৰ কুৱেশ্যন আহিব, অলপ বেলেগ কৰি দিব কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয়। 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শকে পি কিউৱে কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখাক কিউ বিন্দুত লগ লাগে, যাতে অ' কিউ ইকুৱেল 12 সেন্টিমিটাৰ, পি কিউৰ দৈৰ্ঘ্য হ'ল। ইয়াতে আমাক অপশ্যন দিয়া আছে 4টা, MCQ আহিব পাৰে। তো যেতিয়া MCQ আহিব তোমালোকে ইমাজিন কৰিবা, চিত্ৰটো ড্ৰ কৰি ল'বা, তাৰপিছত তোমালোকৰ এনচাৰ আহি যাব ইজিলি। চোৱা আমাক দিয়া আছে বৃত্তৰ ব্যাসাৰ্ধ যোনটো পিত আছে স্পৰ্শকটো, ইয়াতে চোৱা তোমাক কি দিয়া আছে, অ' পি তোমাক দিয়া আছিল 5 সেন্টিমিটাৰ, লগতে তোমাক অ' কিউ দিয়া আছিল 12 সেন্টিমিটাৰ। গতিকে আমি পি কিউৰ দৈৰ্ঘ্যটো ওলাব লাগে। তেনেহ'লে এইটো কিমান ডিগ্ৰী হ'ব, 90। কেনেকৈ হ'ব চলুশ্যনত আমি অলপ দেখাই দিব লাগিব। যদি তোমাৰ 2 নম্বৰত আহে এনেকৈ লিখিবা, যিহেতু পি কিউ এডাল স্পৰ্শক, হয়নে, স্পৰ্শ, পি কিউ এডাল কি হয় তোমাৰ, স্পৰ্শ। যিহেতু পি কিউ এডাল স্পৰ্শ, তেনেহ'লে আমি কি ক'ব পাৰোঁ,
ও পি তোমার যেহেতু তোমার কি হয় ব্যাসার্ধ হয় বৃত্তটোর, তেনেহলে আমি লিখিব পাৰো কি ও পি ইজ পারপেন্ডিকুলার টু পি কিউ, মানে ও পি টু তোমার কি হ'ব পি কিউৰ ওপৰত লম্ব হ'ব। যদি লম্ব হয় তেনেহলে এংগেল পি টু কিমান ডিগ্ৰী হ'ব 90। গতিকে আমি ইয়াতে লিখিব পাৰো কি এটাকে ও পি কিউ এটা কি হ'ব সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ। যেতিয়াই তোমাৰ এইটো এটা সমকোণী ত্ৰিভুজ হৈ গ'ল ও পি কিউ এটা সমকোণী ত্ৰিভুজ হৈ গ'ল, ইয়াত আমি কি কৰিব পাৰো পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিব পাৰো। তো ইয়াতে লিখি দিবা পাইথাগোৰাছৰ সূত্ৰৰ পৰা একচুয়ালি পাইথাগোৰাছৰ সূত্ৰ মতে মই লিখি দিলো, তোমালোকে স্পষ্ট কৰি লিখিবা। তো পাইথাগোৰাছৰ সূত্ৰই আমাক কি কয় কৰ্ণ স্কয়াৰ, কৰ্ণ কি হয় সদায় 90 ডিগ্ৰীৰ অপোজিট সাইডটো হয়, গতিকে হ'ব কি ও কিউ স্কয়াৰ ইকুয়াল, তো ইয়াতে তুমি ভূমি ধৰিলে হল যোনটো লিখা ও পি স্কয়াৰ লিখিলো মই আৰু পি কিউ স্কয়াৰ হ'ব এই ক্ষেত্ৰত। ও কিউ মানে কিমান দিয়া আছে 12, তো লিখিবা কি 12 স্কয়াৰ ইকুয়াল ও পি তোমাক দিয়া আছে কিমান 5, গতিকে লিখা কি 5 স্কয়াৰ প্লাস তোমাৰ কি হ'ব পি কিউ, এটা আমি ওলাব লাগে এজ ইট ইজ ৰাখিব লাগিব। 12 স্কয়াৰ মানে তোমালোকে জানা 144, 5 স্কয়াৰ মানে 25 হয় তোমালোকে জানা, পি কিউ স্কয়াৰ আমাৰ থাকি গল। এতিয়া সোয়া 25ক ইকুয়ালৰ রাইট হ্যান্ড সাইডত তোমালোকে পঠাই দিয়াৰ কাৰণে ট্রাই কৰা, তেনেহলে কি হ'ব সরি লেফট হ্যান্ড সাইডত পঠাই দিয়া, ইয়াক লেফট হ্যান্ড সাইডত পঠালে কি হ'ব মাইনাস ক্যারি কৰিব, তো 144 ৰ পৰা 25 মাইনাস কৰা, ইফালে তোমাৰ পি কিউ স্কয়াৰ থাকিয়ে যাব। যদি আমি মাইনাস কৰো 14 ৰ পৰা তোমাৰ যদি 5 মাইনাস কৰি দিয়া তো 5 আৰু 10, তো ইয়াতে থাকিব কিমান 9, ইয়াতে থাকিব 3, তো 3 ৰ পৰা 2 গলে কিমান থাকিব 1, ইয়াতে থাকিব 1 ইকুয়াল তোমাৰ কি হ'ব পি কিউ স্কয়াৰ। যেহেতু ইফালে স্কয়াৰ আছে তো স্কয়াৰটো আমাক নালাগে, অনলি আমাক কি লাগে পি কিউৰ মানটো লাগে, গতিকে স্কয়াৰ আমি উঠাই দিম, তেনেহলে ইফালে কি ল'ব বৰ্গমূলৰ চিনটো ল'ব, এনেকুৱা 1/9 তোমাৰ কি হ'ব পি কিউ। তো নিশ্চয় তোমালোকে দেখা পাইছা এইটো হ'ব আমাৰ কাৰণে কি ফাইনেল আনসাৰ। নেক্সট মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আমি নেক্সট ভিডিঅ'ত ডিসকাশন কৰিম। ভিডিঅ'টো চোৱাৰ কাৰণে থ্যাংক ইউ।